পিছতে দেখিবলৈ পোৱা গৈছে যে এনেদৰে এতিয়া গণক সুবাবাসীয়ে সমগ্ৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছে পৰৱৰ্তী খবৰ মঙ্গলদৈৰ গণকপাৰাৰ মৃত অতুল শৰ্মাৰ ঘৰত ৰাজহুৱা সভা অনুষ্ঠিত হয় মঙ্গলদৈৰ বিধায়ক বসন্ত দাসৰ মধ্যস্থতাত অনুষ্ঠিত হ'ল ৰাজহুৱা সভাৰ বহু বাক বিতণ্ডাৰ অন্তত অৱশেষত গণক সম্প্ৰদায়ৰ লোকসকলে অতুল শৰ্মাৰ শ্ৰাদ্ধকে ধৰি সকলো কাম কাজত সহযোগিতা আগবঢ়াবলৈ সন্মতি প্ৰদান কৰে ইতিমধ্যে যুৱ চামে নিজৰ ভুল স্বীকাৰ কৰি অসমবাসীৰ ওচৰত ক্ষমা ভিক্ষা মাগিছিল শনিবাৰে নিশালৈ হোৱা সভাখনত উক্ত অঞ্চলৰ বয়োজ্যেষ্ঠ লোকসকল উপস্থিত থাকি অৱশেষত তেওঁলোকেও নিজৰ ভুল স্বীকাৰ কৰি কাজ কৰ্মত সহযোগিতা আগবঢ়োৱা হ'ব বুলি জনায় সভাখনত মঙ্গলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস গাঁওবুঢ়া আক্ৰাসুৰ কেন্দ্ৰীয় নেতৃত্ব কুটুম্বৰ সুৰক্ষা পৰিষদৰ লোকসকলো উপস্থিত থাকে অতুল শৰ্মাৰ পত্নী কোচ সম্প্ৰদায়ৰ হোৱাৰ বাবে তেখেতৰ স্বামীক সৎকাৰ কৰিব নোযোৱা কাৰ্যক দুখ প্ৰকাশ কৰিছে আক্ৰাসুৱে ভৱিষ্যতৰ সময়ত যাতে কোনো ঠাইতে এনে অনাকাংক্ষিত ঘটনা সংঘটিত নহয় তাৰ বাবে আহ্বান জনায় কুটুম্বৰ সুৰক্ষা সমিতিয়ে বাইদেউৰ ঘৰ ইহঁত মোৰ ভাগিন এতিয়া ইহঁতৰ যিটো সমস্যা হৈছে আজি এতিয়া আমি পুলিচ থানালৈ যাব লাগিব মোৰো নাম আছে পুলিচ থানাত যোৱাত যদি পুলিচ থানাৰ পৰা সোনকালে আহি পাওঁ কালি পৰহিৰ ভিতৰত তেনেহ'লে আমি বামুণৰ যোগাৰ কৰিম আমি কামখিনি কৰাত তেওঁ আমাক কোঅপাৰেশ্যন কৰক আমি কৰি দিম ভুল হৈছিল আমি ভুল স্বীকাৰ কৰিছে আমাৰ সভাপতি ছাৰে মই কিন্তু একো নহয় দেই মই জেনেৰেল মানে কৈছোঁ যে এইটো এটা ভুল হৈ গৈছে মানে সময় সাপেক্ষ হোৱা নাই ৰাইজৰ ভুল হৈছে এইটো আৰু এই মুহূৰ্তত আমি যাম মঙ্গলদৈলৈ আমাৰ সৈতে আছে নৱজ্যোতি আমি পোনপটীয়াকৈ নৱজ্যোতিৰ কাষলৈ গৈছোঁ নৱজ্যোতি আমি আপোনাৰ কাষলৈ আহিছোঁ আৰু ৰাজহুৱা সভা অনুষ্ঠিত কৰা হৈছে অতুল শৰ্মা যিগৰাকী অতুল শৰ্মা ২৭টা বছৰে ৰাইজে ঘূৰীয়া কৰি ৰাখিছিল আৰু অৱশেষত এতিয়া গণক সুবাবাসীয়ে ৰাজহুৱাকৈ ক্ষমা ভিক্ষা মাগিছে আৰু ৰাজহুৱা সভা অনুষ্ঠিত কৰা হৈছে কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল আমি আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ ৰশ্মিতা আমি ক'ব লাগিব যে ২৭ বছৰ আপুনি উল্লেখ কৰিছে যে ২৭ বছৰ ধৰি এঘৰীয়া কৰি থোৱা আছিল এই পৰিয়ালটোক আৰু এঘৰীয়া কৰি থকাৰ ফলতেই মৃতদেহ সৎকাৰ কৰিবলৈ যোৱা নাছিল কোনো লোক যদি সেই মৃতদেহ চোৱাই তেতিয়াহ'লে সেই মৃতদেহ চোৱা লাগিব বুলি এনেধৰণৰ মন্তব্য ইতিমধ্যে পূৰ্বৰ বাতৰিত আমি দেখিছোঁ কি ধৰণে জ্যেষ্ঠ লোকসকলে কৰিছিলে আৰু অৱশেষত এই যি তথ্য এই কথা সংবাদ মাধ্যমে পোহৰলৈ আনিছিল মঙ্গলবাৰ দিনটোত হোৱা ঘটনা ৩ দিন পিছত পোহৰলৈ আহিছিল মঙ্গলবাৰ দিনটোত পুতি থোৱা মৃতদেহ যি 4 দিন পিছত মৃতদেহ উদ্ধাৰ কৰিব লগা হৈছিল অৰ্থাৎ সমগ্ৰ ঘটনা সংবাদ মাধ্যমে যেতিয়া পোহৰলৈ আনিছিল আৰু সমগ্ৰ ঘটনা ৰাজ্যবাসীৰ ওচৰত জল পটপট হৈ পৰিছিল যে এই ব্ৰাহ্মণ সমাজ বা বিশেষকৈ যি গণক সুবাৰ যিসকল লোক বা যিসকল সমাজৰ যিসকল লোক তেওঁলোকৰ যি জ্যেষ্ঠ লোক তেওঁলোকে এই মৃতদেহ সৎকাৰ কৰিবলৈ যোৱা নাছিল বা সৎকাৰ কৰিবলৈ গৈছিল যদিও মৃতদেহ চোৱা নাছিল যাক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল আক্ৰাসুৰ লোকসকল আহি উপস্থিত হৈ সমগ্ৰ ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আৰু নিন্দা কৰিছিল সমগ্ৰ ঘটনাক আৰু লজ্জাগত হৈছিল সমগ্ৰ দৰংবাসী আৰু অৱশেষত যিহেতু সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছত এতিয়া বিভিন্ন দল সংগঠন আহি সেই ঘৰখনত উপস্থিত হৈছে মৃতদেহ পৰিয়ালটোৰ ঘৰত উপস্থিত হৈছে আৰু সকাহ তেওঁলোকৰ সমভাগী হৈছে দুখৰ সমভাগী হৈছে আৰু লগে লগে দেখিবলৈ পোৱা গৈছে যে স্থানীয় যিসকল যুৱক তেওঁলোকে ওলাই আহি কৈছে যে আমাৰ অনুপস্থিত সকলো ঘটনা হৈছে যাৰ কাৰণে আমি দুখিত আৰু আমি তাৰ কাৰণে সমগ্ৰ ৰাজ্যবাসীৰ ওচৰত ক্ষমা বিচাৰিছোঁ আৰু লিখিতভাৱে তেওঁলোকে ক্ষমা ভিক্ষা মাগিছে আৰু ইয়াৰ লগে লগে আমি ক'ব লাগিব যোৱাকালি নিশা এখন বিশেষ সভা অনুষ্ঠিত হৈছিলে আৰু এই সভাখনতেই স্থানীয় বিধায়ক বসন্ত দাস আক্ৰাসুৰ দলৰ সংগঠনৰ কেইবাগৰাকীও জ্যেষ্ঠ লোক বা কেন্দ্ৰীয় নেতৃবৃন্দ ইয়াৰ লগতে পৰিয়ালৰ লোক গাঁৱৰ জ্যেষ্ঠ লোক গাঁওবুঢ়া সকলোৰে উপস্থিত এখন বিশেষ সভা অনুষ্ঠিত হৈছিল আৰু এই সভাখনত আলোচনা হৈছিল যথেষ্ট বাক বিতণ্ডা হৈছিল যি গণক সুবাৰ যিসকল জ্যেষ্ঠ লোক তেওঁলোকে প্ৰথমতে মানি ল'ব খোজা নাছিল কিন্তু সকলোৱে বিচাৰিছে যে এই সমিল মিলে এই পৰিয়ালটোক উদ্ধাৰ কৰা যাওক যিহেতু পৰিয়ালটো এগৰাকী জ্যেষ্ঠ লোকৰ মৃত্যু হৈছে পৰিয়ালটোক উদ্ধাৰ কৰা যাওক তাৰ কাৰণে সকলোৱে বিচাৰিছিল আৰু যথেষ্ট বাক বিতণ্ডাৰ পিছত স্থানীয় বিধায়ক বসন্ত দাসৰ তৎপৰতাত সকলো আলোচনা হোৱাৰ পিছত তেওঁলোকৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে এই পৰিয়ালটোক তেওঁলোকে সন্মতি দিব বা তেওঁলোকে গোটেই কাম কাজ কৰাৰ ক্ষেত্ৰত বা যিসমূহ নীতি নিয়ম আছে ৰীতি নীতি আছে হিন্দু ধৰ্মৰ মতে সকলো ৰীতি নীতি তেওঁলোকে সহযোগ কৰিব যিহেতু গণক লোকসকলে যিটো পুৰোহিত থাকে এই পুৰোহিতে তেওঁলোকে সকলো কৰিব বুলি আশ্বাস প্ৰদান কৰিছে জ্যেষ্ঠ লোকসকলে উপস্থিত যিহেতু এখন সভা অনুষ্ঠিত হৈছিল আমিও দৃষ্টি ৰাখিম যে সেই পৰিয়ালটোক যাতে যি ৰীতি নীতি যাতে কৰি
পৰিয়ালটোৰ যে গাঁৱৰ লোকসকলে সহযোগ কৰে। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আপোনালৈ। ৰাজহুৱা সভা অনুষ্ঠিত কৰা হৈছে বিধায়কৰ উপস্থিতিত আৰু অসমবাসীৰ ওচৰত ইতিমধ্যে গণকসভাবাসীয়ে ঘটনাৰ বাবে ক্ষমা বিচাৰিছে। সমান্তৰালভাৱে ইতিমধ্যে অতুল শৰ্মাৰ যি শ্ৰাদ্ধ তাত সকলো গাঁওবাসীয়ে সহযোগিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰিছে। সমান্তৰালভাৱে অতুল শৰ্মাৰ পত্নী কোচ সম্প্ৰদায় হোৱাৰ বাবে যিখিনি নিৰ্যাতন বা যিখিনি মানসিক আতিশায্য তেওঁ সহিব লগা হ'ল তাৰ বাবে ক্ষমা ভিক্ষা বিচাৰিছে গণকসভাবাসীয়ে। অপৰাধ আৰু অপৰাধী আপোনাৰ চৌপাশে আমি জাগ্ৰত প্ৰহৰী।